চলিব লোক নির্মাণ বিভাগ হাই হাই গড়কাপ্তানি বিভাগ হাই হাই প্রবঞ্চনা করে ঠিকাদার হাই হাই দুর্নীতি করা দালাল হাই হাই দালাল হাই হাই এনেকুৱাই আৰু বিভিন্ন ঠিকাদাৰক বিভিন্ন লোকেল মানুহক এই ৰাস্তাৰ কাম কৰিব দিয়ে আছে, কিন্তু কোনো বছৰে কাম সম্পূৰ্ণ হোৱা নাই। গণৰাজ্য দিৱস উপলক্ষে 29 জানুৱাৰী MLA আহি আমাৰ এইখন ৰাস্তাৰ কাষত থিয় হৈ কৈছিল যে এসপ্তাহৰ ভিতৰত কাম আৰম্ভ হ'ব, কিন্তু এসপ্তাহৰ ঠাইত আজি গণৰাজ্য দিৱস যোৱা কিমান দিন হ'ল, এতিয়ালৈকে কেৱল উদ্বোধনী কৰিয়ে MLA ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। আৰু যিবিলাক ঠিকাদাৰক ইয়াত কাম কৰিবলৈ দিছে তেওঁলোকে এতিয়ালৈকে একো কাম কৰা নাই। আৰু আমাৰ ৰাস্তাৰ অৱস্থা এনেকুৱা হোৱাৰ কাৰণ আৰু এটা যে LED ফাণ্ডৰ বিগত দিনত যিমানবিলাক টকা পইচা ইয়াত আহিছে তেওঁলোকে মাত্ৰ আমি এনেকুৱা তথ্য পাইছোঁ যে 1 লাখ টকাত 17 ট্ৰেক্টৰ মাটি পেলাইছে। আৰু প্ৰত্যেক বছৰে মই জানামতে যে এই যিবিলাক ৰাস্তা বেয়া হৈ যায় সেইবিলাক ৰাস্তাত LED ফাণ্ডৰ নামত টকা সোমায়। এইবাৰো 2.5 লাখ টকা সোমাইছে, বেলেগ বেলেগ জায়গাত কাম হৈ গৈছে, কিন্তু আমাৰ ইয়াত LED ফাণ্ডৰ টকাখিনি ক'লৈ গ'ল? মই গড়কাপ্তানি বিভাগ উপায়ুক্তক এইবাৰ জানিব বিচাৰিছোঁ যে এই টকাখিনি কি হ'ল, আৰু আমাৰ এই ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুলত যাব, মানুহে কেনেকৈ বজাৰ ঘাট কৰিব, আমাৰ একেবাৰে অচল অৱস্থা হৈ গৈছে। যাৰ কাৰণে আমাৰ এই প্ৰতিবাদ, আমাক সোনকালে উত্তৰ লাগিব। আমাক এনেকুৱা ৰাস্তাত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তে গড়কাপ্তানি বিভাগে মৰিব দিব? আমাৰ ল'ৰা ছোৱালীবোৰ এনেকৈ পচিব লাগিব নেকি? গড়কাপ্তানি বিভাগক এইখিনি জনালোৱেই যে আমাৰ ল'ৰা ছোৱালীৰ কথা তেওঁলোকে এবাৰ চিন্তা কৰক যে এইখন ৰাস্তাৰে কেনেকৈ ল'ৰা ছোৱালী স্কুললৈ যাব, সাধাৰণ মানুহে কেনেকৈ বজাৰ ঘাট কৰিব। তাৰপিছত এই যে প্ৰত্যেক বছৰে মই যে কৈ আছোঁ যে কাম হৈ আছে, কিন্তু কি কাম হৈছে? যদি কাম হৈছে ৰাস্তাৰ অৱস্থা এনেকুৱা কিয়? আগতো যিবিলাক কাম হৈ গৈছে সেই কামবিলাকৰ কোনে কৰিছিল, কিমান টকা মাৰিছে, কিমান টকাৰ দালালি হৈছে, সেইবিলাকো তদন্ত কৰিব লাগে। আৰু এইবাৰ যিটো কাম হ'ব তাৰ সঠিক কাম হ'ব লাগে আৰু অতি সোনকালে এই কাম আৰম্ভ কৰিব লাগে। আপনার ঠিকাদার টেন্ডার হওয়া বলে আমি গম পাইছোঁ। সৰুৰে পৰা আমি দেখা পাই আছোঁ যে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট উত্তৰ নাম্বাৰপাৰা পাৰ্ট 3 নাম্বাৰপাৰা হাইস্কুল টু হিলাঠকলৈকে সংযোগী ৰাস্তা এইটো। আজি বিগত আমি জনামতে ৰাইজৰ পৰা আমি জনামতে আজি প্ৰায় 2 মাহ হ'ল উদ্বোধনী কৰি ৰাখিছে, কিন্তু আমাৰ এনেকুৱা অৱস্থা হৈছে যে ৰাস্তাত আমি কণ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যাব পৰা নাই। আজি বিগত মিনিমাম 15-20 দিনমান হ'ল ল'ৰা ছোৱালীবিলাক কণ ল'ৰা ছোৱালীবিলাক ঘৰত বহি আছে। আমাৰ স্কুলত লেখা পঢ়াৰ কাৰণেও বহুত বেকার জন্মি আছে। আৰু এতিয়া আমাৰ এনেকুৱা বেকত অৱস্থাত আমি আছোঁ যে আমাৰ নাম্বাৰপাৰা 3য় খণ্ডত আজি এটা এম্বুলেন্স সোমাবলৈ হ'লে একেবাৰে অসম্ভৱ, একদম ৰাস্তা অচল হৈ পৰিছে। আজি যদি কোনোবা ঘৰত এটা জুই লাগে, কোনোবা যদি ফায়াৰ ব্ৰিগেড আমাৰ সোমাবলৈ ইয়াতে আমি ব্যৱস্থা কৰোঁ, নাই, অসম্ভৱ হয়তো হৈ যাব। পৰহি দিনা আমি ৰোগী এজন এনেকুৱা অৱস্থা হৈছে যে আমি ঠেলা দি নিবলগীয়া হৈছে। কেতিয়াবা যদি মানুহ এজন মৰে, এনেকুৱা ৰাস্তাৰ আমাৰ অৱস্থা হৈছে যে আমি চাং পাতি নিবলগীয়া হ'ব, এনেকুৱা কণ্ডিশ্যন হৈ আছে। এতিয়া আমি মোৰ এইটো মেছেজ যাতে হিমন্ত বিশ্ব শৰ্মালৈকে মানে গম পায়, হিমন্ত বিশ্ব শৰ্মাকো মই অনুৰোধ জনাইছোঁ যিমান সোনকালে যদি সম্ভৱ হয় আমাৰ এই ৰাস্তাত ঠিকাদাৰক প্ৰেছাৰ দি আমাৰ এই ৰাস্তাটো যাতে সম্পূৰ্ণ কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।